আপোনাৰ ফোনটোত বহুত সমস্যা দিছে নেকি? শ্ল' হেং, নেটৱৰ্ক ইছ্যু একো ঠিক হোৱা নাই। চিন্তা নকৰিব, ফেক্টৰী ৰিছেট নকৰাকৈ মাত্ৰ এইটো ছেটিং ৰিছেট কৰিলে সকলো প্ৰব্লেম ছল্ভ হৈ যাব। কেনেকৈ কৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিঙত ক্লিক কৰি ল'ব। ছেটিঙত ক্লিক কৰাৰ পিছতে চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব ৰিছেট, RESET। ৰিছেট বুলি আপোনালোকে টাইপ কৰাৰ পিছতে ৰিছেট অল ছেটিং দেখিব পাৰিব। ইয়াতে টেপ কৰি দিব। আপোনালোকে ভুলতো ৰিছেট টু ফেক্টৰী ছেটিঙত ক্লিক নকৰিব। আপোনালোকে ক্লিক কৰিব লাগিব ৰিছেট অল ছেটিং। এই ৰিছেট অল ছেটিঙত যেতিয়া আপোনালোকে ক্লিক কৰিব, মোবাইলটো বন্ধ হৈ যাব আৰু আপোনালোকৰ নতুনতে মোবাইলটো ঠিক যেনেদৰে আছিলে ঠিক তেনেদৰে আপোনালোকক মোবাইলটো কৰি দিব। আৰু ভিডিঅ'টো আপোনালোকে কৰি চাওক, আপোনালোকৰ একো ডাটা ডিলিট নহয়। প্ৰথমত আপোনালোকৰ মোবাইলটো ঠিক যেনেকুৱা আছে ঠিক তেনেকুৱা হৈ যাব। মই ইয়াতে ৰিছেট অল ছেটিঙত ক্লিক কৰি লৈছোঁ। মই স্ক্ৰীন পাছৱৰ্ড দি দিছোঁ। মোবাইলৰ স্ক্ৰীন পাছৱৰ্ড দিয়াৰ পিছত আপোনালোকে দি দিব ৰিছেট অল ছেটিং। ৰিছেট আকৌ অপশ্যন আহিব, ৰিছেটত ক্লিক কৰি ল'ব। ৰিছেট কৰাৰ পিছত একদম নতুনৰ দৰে মোবাইলটো হৈ যাব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব।